আসসালামু আলাইকুম। আজি এটা অল্টাৰনেটৰ আহিছে, পাৰ্টি ঘৰত খুলি লৈ আহিছে। এয়া বেৰিং ভাঙি গ'ল, সব ভাঙি গ'ল। এইফালে আৰ্মিচাৰ ইয়াতে ঘঁহনি খাইছে। এতিয়া আমি বেৰিংটো খুলি আছো, বেৰিংটো লগাম। চাপটিঙত ফচি আছে, ভিতৰৰ কনছটো ভিতৰত এয়া ফচি গ'ল। এয়া কনছ খুলি গ'ল। এতিয়া খুলিলো, এতিয়া আমি বেৰিংটো লগাম, দেখুৱাই আছো। এতিয়া আমি বেৰিং নতুন লগাম। 6207 বেৰিং ইয়াত ফিটিং হৈ আছে। বেৰিংটো বহাই পেলাই ধুনীয়াকে টঙনিয়াই ফিটিং কৰিব লাগিব। ডাঙৰ পাইপ থাকিব লাগে, পাইপটো নাই আমাৰ তাত। লাহে লাহে দিব লাগিব। বেৰিংটো ধুনীয়াকে এনেকে কনছত মাৰি পেলাই বহাব লাগিব। এতিয়া আমি বেৰিং বহালো। এতিয়া আমি পাতিটো খুলি পেলাই অলপ গ্ৰীজ লগাই দিম, কিন্তু বেৰিংটো ফটককে খোলা নহয়। ধুনীয়াকে অলপ গ্ৰীজ দি দিলো। বেৰিংটো এবাৰ ফিটিং কৰিলে ফটককে খোলা নহয়। পাতিটো লগাই দিম ধুনীয়াকে। এতিয়া আমাৰ এইখিনি কাম হৈ গ'ল, বেৰিং বহাটো। আৰু নেক্সট প্ৰচেছ যিটো, সেইটো বেলেগ হ'ব।